আমি সকলোৱে জানো ৰামে ৰাৱণৰ নাভিত খৰ মাৰিছিল আৰু তাৰ ফলত ৰাৱণৰ বধ হৈছিল। কিন্তু মই আজি আপোনালোকক এটা ৰহস্যৰ কথা ক'বলৈ গৈ আছো, যিটো ৰহস্যৰ কথা হয়তো আপোনালোক বহুতে নাজানে। আমি সৰুৰে পৰা ৰামায়ণ শুনি আহিছো, টিভিত চিৰিয়েল ফিল্ম আকাৰে বা কিতাপত পঢ়ি আমি ৰামায়ণৰ বহু কথা জানিছো। তাৰ উপৰি আমাৰ সৰুৰ পৰা কাকা আইতাহঁতে যিবোৰ সাধু কথাৰ জৰিয়তে কৈ আহিছে, তাতো আমি ৰামায়ণৰ কাহিনী শুনিছো যে বিভীষণে ৰামক ৰাৱণ বধ কৰিবৰ কাৰণে যি ৰহস্য আছিল, সেই ৰহস্যখিনি সকলো কৈ দিছিল আৰু তাৰ ফলত ৰামে ৰাৱণক সহজে বধ কৰিব পাৰিছিল। নহ'লে কেতিয়াও ৰাৱণক বধ কৰিব নোৱাৰিলেহেঁতেন। হয়, সেইটো সঁচা, কিন্তু এয়া হ'ল আধা সঁচা। ইয়াৰ ওপৰত আৰু কিছুমান ৰহস্য আছে। কেৱল বিভীষণৰ কাৰণেই নহয়, মণ্ডোদৰীৰ কাৰণেও ৰাৱণ বধ হৈছিল। শুনিবলৈ আচৰিত লাগিলেও এয়া সঁচা। আনন্দ ৰামায়ণত এটা কথা কোৱা হৈছে, যেতিয়া ৰাম আৰু ৰাৱণৰ মাজত যুদ্ধ হৈ আছিলে, তেতিয়া ৰামে ৰাৱণক খৰ মাৰে, কিন্তু ৰাৱণক একো ক্ষতি কৰিব পৰা নাছিল। যেতিয়া ৰামে ৰাৱণক শিৰচ্ছেদ কৰিছিলে, তেতিয়া আৰু এটা শিৰ আহি পেলাই সংযোজন হৈছিলেহি। কোনো প্ৰকাৰে ৰামে ৰাৱণক বধ কৰিব পৰা নাছিল। তেতিয়া বিভীষণ আহি ৰামক ক'লেহি যে ৰাৱণক কেৱল নাভিত খৰ মাৰিলেহে তেওঁ মৃত্যু হ'ব। বহু যুগৰ আগৰ কথা। ৰাৱণ, বিভীষণ, কুম্ভকৰ্ণ তিনিও ভাইয়ে ব্ৰহ্মাক তপস্যা কৰি আছিল। বহু যুগ ধৰি তপস্যা কৰিলে আৰু তেতিয়া ব্ৰহ্মা সন্তুষ্ট হৈ তেওঁলোকক কি বৰ লাগে ক'লে। আৰু তেতিয়া ৰাৱণে বিচাৰিছিল তেওঁ অমৰত্ব বৰদান, কিন্তু ব্ৰহ্মাই সেয়া ক'লে যে এয়া সম্ভৱ নহয়। কিন্তু ব্ৰহ্মাই ৰাৱণক এডাল শৰ দিলে আৰু শৰডাল দি ক'লে, তোমাক কেৱল এইডাল শৰেহে বধ কৰিব পাৰিব আৰু কোনো শৰে তোমাক বধ কৰিব নোৱাৰে। ৰাৱণে সেই শৰডাল তেওঁৰ সিংহাসনৰ পিছফালে যে দেৱাল আছিলে, দেৱালৰ ভিতৰত ৰখাই থৈছিলে। সেই কথা মণ্ডোদৰী বাহিৰে আৰু কোনেও গম পোৱা নাছিল। আনকি কুম্ভকৰ্ণ, বিভীষণ বা ইন্দ্ৰজিতেও গম পোৱা নাছিলে যে অস্ত্ৰপাত ৰাৱণে ক'ত ৰখাই থৈছিলে। এতিয়া বিভীষণে আহি ৰামক ক'লেহি যে ৰাৱণক কেৱল নাভিত সেই পাত শৰেহে মাৰিব লাগিব, যি পাত শৰ তেওঁক ব্ৰহ্মাই দিছিলে। কিন্তু সেই শৰপাত ক'ত পাব? আৰু বিভীষণে এইটোও ক'লে যে এই শৰপাত ক'ত আছে কেৱল ৰাৱণ আৰু তেওঁৰ পত্নী মণ্ডোদৰীয়েহে জানে। তেতিয়া হনুমানে এটা উপায় উলিয়ালে। সেই সময়খিনিত হনুমান এজন জ্যোতিষীৰ ৰূপত লংকা নগৰত সোমাই পৰিলে আৰু ঘৰে ঘৰে সোমাই তেওঁ জ্যোতিষ শাস্ত্ৰৰ কিছুমান বিধান দিবলৈ ধৰিলে। আৰু গোটেই লংকাতে বিয়পি পৰিল যে এজন ভাল জ্যোতিষী আহিছে আৰু তেওঁ সকলোকে ভৱিষ্যতবাণীবোৰ শুনাই আছে। মণ্ডোদৰী মনটো উচপিচাই আছিল, যুদ্ধত বা কি হৈছে, কি হ'বগৈ। তেনেতে যে জ্যোতিষীৰ কথা শুনিলে, তেতিয়া মণ্ডোদৰীয়ে দূত লগাই জ্যোতিষীৰূপী হনুমানক ৰাজকাৰেঙলৈ মাতি পঠালে। আৰু হনুমান গৈ পেলাই মণ্ডোদৰীক বহু কথা ক'বলৈ ধৰিলে। ইমানেই বাকপটুতাৰ মাজেৰে তেওঁ কথাবোৰ ক'বলৈ ধৰিলে যে ৰাৱণৰ ভৱিষ্যত কি হ'ব। হনুমানে মণ্ডোদৰীক এইটোও ক'লে যে ব্ৰহ্মাই ৰাৱণক এপাত অস্ত্ৰ দিছিলে, যি পাত অস্ত্ৰহে কেৱল ৰাৱণক বধ কৰিব পাৰিব, আৰু সেই অস্ত্ৰপাতৰ কথা কেৱল তুমি আৰু ৰাৱণেহে জানা। আৰু অস্ত্ৰপাত য'ত থোৱা হৈছে সেই ঠাইখিনি সুৰক্ষিত নহয়। কোন সময়ত তাৰ পৰা অস্ত্ৰ ৰাম সৈন্য লৈ যাবহি তাৰ কোনো ঠিক নাই। গতিকে এই অস্ত্ৰপাত সুৰক্ষিত ঠাইত থ'ব লাগে। মণ্ডোদৰী প্ৰথমতে কৈছিলে নাই, বহুত সুৰক্ষিত ঠাইত আছে, সেই অস্ত্ৰপাত কোনেও বিচাৰি নাপায়। কিন্তু হনুমানে বাৰে বাৰে কৈ থাকিলে যে নহয়, আৰু তেওঁ ইমানেই বাকপটুতাৰ মাজেৰে ইমানেই পকাই কৈ কথাবোৰ ক'বলৈ ধৰিলে যে মণ্ডোদৰী সম্পূৰ্ণ ভুল গ'ল। আৰু শেষত তেওঁ কথাৰ মাজতে কৈ দিলে যে সিংহাসনৰ পিছফালে থকা দেৱালখনত সোমাই আছে, আৰু সেই কথাটো কোনে গম পাব। গতিকে ৰাৱণ সহজে মৃত্যু হ'ব নোৱাৰে। আৰু হনুমানে এই কথাটো শুনাৰ লগে লগে তেওঁৰ নিজৰ ৰূপ লৈ সেই দেৱাল ভাঙি তাৰ পৰা অস্ত্ৰপাত আনি ৰামৰ হাতত দিলে। আৰু সেই পাত অস্ত্ৰই ৰামে ৰাৱণৰ নাভিত মাৰি পেলাই ৰাৱণক বধ কৰিলে। এয়াই আছিল আজি ভিডিঅ'টোৰ মূল কথা। ভিডিঅ'টো কেনে পালে জনাবচোন। আকৌ এনেধৰণৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।